ভিডিওটো সেট কৰ বেটলা বক্সটো সেট কৰ বেটলা হাই এভৰিৱান ওয়েলকাম বেক মাই আনাদাৰ ভিডিও তো আজি মই আপোনালোকৰ বাবে এটা ভিডিও লৈ আহিছোঁ যেটো নেকি পাৱাৰ এম্প্লিফায়াৰ আহুজাৰ হ'বলৈ গৈ আছে সেই এম্প্লিফায়াৰটোত বেছৰ ভাইব্ৰেচনৰ কাৰণে ভাল মানে যিবিলাক নেকি বেছ চলাই থাকে আপোনালোকে বা বেছ ইউজ কৰে সেইবিলাকৰ ভাইব্ৰেচনটো বেছি পাবৰ কাৰণে এই এম্প্লিফায়াৰটো ইউজ কৰিব পাৰে আৰু ইয়াত ক্ৰছ অভাৰৰ দৰকাৰ নাই কাৰণ ক্ৰছ অভাৰ ইনবিল্ট থাকে তো সেই কাৰণে ভিডিওটো আপোনালোকে লাষ্টলৈকে চাই থাকক ইয়াৰ প্ৰাইস আৰু ওৱাট কিমান সম্পূৰ্ণ জনাম আৰু যদি আপোনালোকে ল'ব বিচাৰে তেনেহলে মোক কমেন্ট কৰিব পাৰে আৰু আপোনালোকে ক'ৰ চাই আছে কমেন্ট কৰি জনাব আৰু ইয়াৰ প্ৰাইসটো জানিবলৈ লাষ্টলৈকে চাই থাকক যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি যাব আৰু ভিডিওবোৰ চাই লাইক নকৰে তো লাইক এটাও কৰি দিব তেতিয়া মোৰ ভিডিও বনাই ভাল লাগে সোনকালে আপোনালোকে 1K কৰি দিয়ক আৰু বেছি দেৰি নাই তো এতিয়া সম্পূৰ্ণ ভিডিওটো চাওক তো ফাইনালি আমি আনবক্সিং কৰি আছো এয়া আপোনালোকে দেখা পাই আছে তো ইয়াৰ ভিতৰত আৰু এটা কভাৰ পাব কভাৰটোত লিখা থাকে আপোনাৰ ধুনিয়াকে ইয়াৰ মডেলটো হৈছে আপোনাৰ আহুজা XDA7002 এয়া দেখা পাইছে আপোনালোকে XDA7002 এটো ডাবল কভাৰ থাকে ইয়াৰ ভিতৰত আৰু তাৰ ভিতৰত থাকিব আপোনাৰ ইয়াৰ থাৰ্মোকলেদি পেকিং এই থাৰ্মোকলটো দেখিছে আপোনালোকে এনেকৈ দেখা পাব তাৰ ভিতৰত আৰু এটা আছে কভাৰটো আপোনালোকে ইয়াত দেখা পাই আছে আৰু ইয়াৰ আপোনাৰ ওৱাট হৈছে 4 ohmছত পাৰ চেনেল এট আছে 2400 বিট আছে 2400 ধুনিয়াকে 2600 ওৱাটৰ বেছ চলি যায় ধুনিয়াকে মই আহুজা 2600 টো ইউজ কৰিম ধুনিয়াকে চলিব বঢ়িয়া ভাইব্ৰেচন হয় ক্লাস ডিৰ বাবে বহুত ভাইব্ৰেচন হয় আৰু ইয়াৰ ডাম্পিং ফেক্টৰ 1000 আৰু 8 ohmত ইয়াৰ 1350 কে ওলাই তো 1350 8 ohmছত পাই যাব আৰু আপোনালোকৰ ইয়াত ব্ৰিজ মোড নাপায় ব্ৰিজ মোড নাই 4 ohms আৰু 8 ohmছত ৰান কৰিব পাৰে আৰু আপোনালোকে চাব পাৰে ইফালে চেনেল এৰ এটো ভলিউম আৰু চেনেল বিৰ ভলিউম আৰু ইফালে আপোনাৰ এটো সুইচ অন অফ আৰু ইফালে আপোনাৰ এটো XDA7002 লিখা আছে তলত ডি ক্লাস এম্প্লিফায়াৰ বুলি লিখা আছে আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটো হৈছে ব্ৰ্যান্ডিং কাটিং আছে আৰু এটো স্ক্যান কৰি ৰাখিব পাৰে আপোনালোকে চাব পাৰে স্ক্যান কৰি আৰু ইয়াৰ কালাৰটো বৰ ধুনিয়াকে দিয়া আছে কি ধুনিয়া কালাৰ চাব পাৰে আৰু আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু এটা লাইক মাৰি দিব আৰু ইফালে আপোনাৰ চেনেল P38 BTP38 আৰু চেনেল এৰ P38 ইয়াত আপোনালোকে জেক ইউজ কৰিব পাৰে এইটো হৈছে আপোনাৰ গ্ৰাউণ্ড টু লিমিটাৰ অন কৰি ৰাখিব লাগে আৰু ইফালে আছে এইটো হৈছে সেনসিটিভিটি আৰু এইটো হৈছে মনো আৰু ষ্টুডিও কৰিবৰ কাৰণে দিছে আৰু এইটো ইফালে ষ্টুডিও ইফালে মনো আৰু এইটো হৈছে ক্ৰছ অভাৰ যেটো নেকি কৈছিলো ক্ৰছ অভাৰটো অন কৰিব পাৰে চেনেল এৰ ক্ৰছ অভাৰ এইটো আৰু এইটো চেনেল বিৰ ক্ৰছ অভাৰ আপোনালোকে দেখা পাই আছে এ আৰু বি অন কৰিলে ইয়াৰ ক্ৰছ অভাৰ দৰকাৰ নাই তো ধুনিয়া একদম পাঁচ মানে ক্ৰছ অভাৰ অন কৰাৰ লগতে ভাইব্ৰেচনটো পুৰা মাৰে আৰু এফালে ফেন এখনে আছে ডি ক্লাস হোৱাৰ বাবে পিছফালে এখনে পাব আপোনালোকে চাব পাৰে কি ধুনিয়া আৰু বহুত হেভি ফেন হয় আৰু ইফালে আপোনাৰ চাব পাৰে লুকটো একদম স্লিম হয় ডি ক্লাসৰ বাবে একদম পাতলা হয় এটো কাৰেন্টৰ কাৰণে দিয়া আছে আৰু এটো আপোনাৰ ৰেষ্টৰ বটন আৰু এটো ফিউজৰ কাৰণে দিয়া আছে ইয়াত ফিউজৰ আপোনালোকে চেঞ্জ কৰিব পাৰে ধুনিয়াকে আৰু এটো 22 কেজি উচৰা-উচৰি প্ৰায় আৰু এটো স্পিকন আউটপুট দিয়া আছে আৰু টাৰ্মিনেল আউটপুট দিয়া আছে স্পিকনত এ বি কাৰণে দিয়া আছে বানানা টাৰ্মিনেল ধুনিয়াকে দিয়া আছে ইফালে এ বি স্পিকন আউটপুট দিয়া আছে চাব পাৰে আপোনালোকে আৰু এটো আপোনাৰ এক্সেলাৰ লিংক কৰিব বেলেগ এম্প্লিফায়াৰ আপোনালোকে লিংক কৰিলে কৰিব পাৰে এক্সেলাৰ কাৰণে দিয়া আছে ধুনিয়াকে আৰু লুকটো বহুত ধুনিয়া হয় বহুত ইয়াৰ পাঁচটো ভাল পাব আপোনালোকে যদি কিনিব বিচাৰে মোক কন্টাক্ট কৰিব পাৰে ডেসক্ৰিপচনৰ নাম্বাৰ দিয়া থাকিব আৰু ডেসক্ৰিপচনৰ নাম্বাৰ মোক কন্টাক্ট কৰিলে মই প্ৰাইচটো জনাই দিম কাৰণ ভিডিওত কোৱা নাযায় কাৰণ দামটো কম বেছি হৈ থাকে এই কাৰণে আপোনালোকে কন্টাক্ট কৰিলে মই জনাই দিম হোৱাটছআপত যদি কিনিব বিচাৰে কিনিব পাৰে আপোনালোকে এটো 500ৰ কাৰণে ধুনিয়া ভাইব্ৰেচন ধুনিয়া দিয়ে হয় আৰু ডি ক্লাস হোৱাৰ বাবে এটো বহুত কমকে হিট হয় আপোনালোকে এটো ইউজ কৰিলে এটো প্ৰফিট হ'ব আপোনালোকৰ ডি ক্লাস হোৱাৰ বাবে
বহুত কমকৈ হিট হয়। এইটো আপোনাৰ কাৰেণ্টত ইউজ কৰিবৰ কাৰণে দিছে। পাৱাৰ চকেট DJ চিৰিজ কেইটাৰ নিচিনা ছেমে পাৱাৰ চকেটটো 3 পিনত আহে। আৰু এইটো আগফালৰ পৰা লুকটো অকণমান আকৌবাৰ দেখুৱাই দিছোঁ আপোনালোকক, চাব পাৰে এয়া। আৰু এইফালে দেখা পাইছেনে আপোনালোকে ব্ৰেণ্ডিংটো আছে। আৰু গাইজ যিটো চাউণ্ড টেষ্ট আছিল অকল টপত আছিল, টপতহে চাউণ্ড টেষ্ট কৰিছিলোঁ। আৰু যদি আপোনালোকে ল'ৰ চাউণ্ড টেষ্ট চাব বিচাৰে তেনেহ'লে সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ক। তাৰপিছত আপোনালোকক ল'ত চাউণ্ড টেষ্ট কৰি শুনোৱা। তো আৰু কপিৰাইটৰ কাৰণে চাউণ্ড ভলিউমটো কম কৰি দিয়া আছিল। তো কম ভলিউমত আপোনালোকক চাউণ্ড টেষ্টটো শুনোৱা হৈছে।